हाइलाकांदी में पीएम किसान सम्मान निधि की 20वीं किस्त वितरित। हाइलाकांदी 3 अगस्त किसानों को आत्मनिर्भर बनाने के उद्देश्य से प्रधानमंत्री किसान सम्मान निधि योजना की 20वीं किस्त सोमवार को जारी की गई। पात्र किसानों के बैंक खातों में 2000 रुपए सीधे ट्रांसफर किए गए। यह योजना के तहत हर साल 6000 रुपए की सहायता राशि 3 किस्तों में दी जाती है। प्रधानमंत्री नरेंद्र मोदी ने गुजरात के वाराणसी से लाइव कार्यक्रम के माध्यम से यह राशि ट्रांसफर की। इसका सीधा प्रसारण हाइलाकांदी कृषि विभाग कार्यालय में भी किया गया, जहां बड़ी संख्या में किसान उपस्थित रहे। हाइलाकांदी कृषि अधिकारी मनोज कुमार वैश्य ने बताया कि जिले के कुल 69,998 लाभार्थियों को इस बार की किस्त मिली है। उन्होंने नए लाभार्थियों से अपील की कि वे अपने भूमि संबंधी दस्तावेजों के साथ अपने सर्कल कार्यालय में जाकर किसान पंजीकरण कराएं। इस मौके पर सहायक आयुक्त अनुसारुत कश्यप, एडीओ राजीबुल हक, मोल्ला सामाजिक कार्यकर्ता जाकिर हुसैन लश्कर, कृषि निरीक्षक अब्दुल हलीम बरभुइया सहित अन्य गणमान्य लोग उपस्थित थे। याते पीएम किसान निधि उत्सव पालन करिलो। आज आमार उत्तर प्रदेशर वाराणसीत प्रधानमंत्री ऑनरेबल प्रधानमंत्री मोदी डांगरिया 20ম 20th ইনষ্টলমেণ্ট তাৰপৰা 60 মানে সকলো খেতিয়কলৈ আজি মানে কিস্তি কমাব তেওঁলোকৰ নিজৰ পাৰ্চনেল একাউণ্টত। আৰু আমি আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা আজি মই খবৰ পোৱা মতে মানে মই যেটো খবৰ পাইছো আমাৰ ইয়াত 69,998 মানুহ উপকৃত হ'ব। আৰু মই ভাবো ইয়াৰ দ্বাৰা তেওঁলোকে নিশ্চয় তেওঁলোকৰ আগামী যি আপোনাৰ এই খেতি বাতিৰ ক্ষেত্ৰত বীজ সাৰ কাৰণে তেওঁলোকে সেইখিনি পইচা নিশ্চয় তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াৰ উপৰিও আমাৰ not only PM কিষাণৰ বাহিৰেও আমাৰ অন্য ধৰণৰ আৰু স্কিম আছে, যেনে আমাৰ প্ৰাইম মিনিষ্টাৰ ফচল বীমা যোজনা। এইবোৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰে ফ্লেগশ্বিপ প্ৰগ্ৰেম। তাৰ ভিতৰত আমাৰ প্ৰধানমন্ত্ৰী এই ফচল বীমা যোজনাৰ এগেইনষ্টত আমাৰ 23,500 এইবাৰ আমাৰ এনৰোলমেণ্টৰ টাৰ্গেট আছিলে। ইয়াৰ ভিতৰত আমি অলৰেডি 83 to 84% আমি এচিভ কৰিছোঁ। কিন্তু ইয়াতে এটা ডাঙৰ কথা হৈছে কি আমাৰ ফাৰ্মাৰ্ছ আইডি নাছিল কাৰণে আমাৰ এই বস্তুটো বন্ধ আছিলে। কিন্তু তাৰপিছত ডিৰেক্টৰ লেভেলত বা আমাৰ অসমৰ বৰমৰিয়াসকলৰ লেভেলত আলোচনা কৰাৰ পিছত তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কৰি বৰ্তমানৰ কাৰণে এইটো মাফ কৰি দিছে। কিন্তু মই এটা কথা এই আপোনালোকৰ বাইটৰ জৰিয়তে মই সকলোকে জনাবলৈ মানে বিচাৰিছোঁ যে আমাৰ যিখিনি আমাৰ কৃষক সমাজ আছে তেওঁলোকে এতিয়া বৰ্তমান ফাৰ্মাৰ্ছ আইডিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিবই লাগিব, নহ'লে তেওঁলোকে অনাগত দিনত কিছুমান স্কিমৰ পৰা বঞ্চিত হ'ব। মানে এগ্ৰিকালচাৰ ৰিলেটেড আমাৰ যিখিনি স্কিম আছে সেই আঁচনিখিনি তেওঁলোকে তাৰ পৰা বঞ্চিত হ'ব। গতিকে মই ইয়াত ফাৰ্মাৰ ৰেজিষ্ট্ৰিৰ কাম আমি অলৰেডি যোৱা সোমবাৰৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ মানুহ ফিল্ডত চাৰ্কল অফিচাৰ লেভেলত তেওঁলোকে ইতিমধ্যে লাগিছে। কিন্তু আমাৰ যিহেতু আমাৰ ষ্টাফ বা আমাৰ ফিল্ডৰ মানুহ